ডিসেম্বর গোৱালপাৰা জিলাৰ ধূপধাৰাৰ মাৰিয়ামপুৰ বিল আপোনালোকে মোৰ পিছফালে দেখি আছে প্ৰকাণ্ড বিল চৌদিশে এই বিল আবৰি আছে আৰু এই বিলতে অহা 14 ডিসেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ ফিশিং কম্পিটিশন য'ত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে মুঠ 16 লাখ টকা মনত ৰাখক 16 লাখ টকা পাব এই বিলটোৰ পৰা সৰ্বাধিক ওজনৰ মাছটো মাৰি প্ৰথম পুৰস্কাৰ হিচাপে আপুনি লাভ কৰিব পাৰে নগদ ধন 16 লাখ টকা ইয়াৰ লগে লগে দ্বিতীয় তৃতীয় চতুৰ্থ পুৰস্কাৰ লাখ লাখ টকা ৰখা হৈছে তো সবিশেষ মই জনাই দি আছো এই সম্পৰ্কত ইতিমধ্যে ভিডিঅ' এটা বনোৱা হৈছিল আৰু আজি এই ফিশিং কম্পিটিশনৰ কাৰণে মাছ এৰি দি থকা হৈছে এই বিলত আপোনালোকে দেখি আছে মোৰ পিছফালে হেয়া তিনিখনকৈ বাহন আৰু এই তিনিখনকৈ বাহনত কুইণ্টালে মাছ লৈ অনা হৈছে আৰু এই মাছসমূহ এৰি দি থকা হৈছে এই বিলটোত ইয়াৰ পূৰ্বে কেইবা কুইণ্টলৰ মাছ এৰি দিয়া হৈছিল আৰু আজি দ্বিতীয়বাৰৰ বাবে এই বিলটোত মাছ এৰি দি থকা হৈছে আপোনালোকে দেখি আছে স্ক্ৰীনৰ পিছফালে এয়া আপোনাক দেখুৱাই আছো 14 ডিসেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই ফিশিং কম্পিটিশনখন আৰু ইয়াৰ বাবে এই যি প্ৰকাণ্ড বিলত এনেদৰে মাছসমূহ এৰি দি থকা হৈছে তো আপোনালোকে যদি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে নাম্বাৰটোত আপোনালোকে আগতীয়াকৈ জানি ল'ব লাগিব বা জানি ল'ব যদি বিচাৰে এই ফোনটোত কণ্টেক্ট কৰি ল'ব পাৰিব লগতে এটা কথা উল্লেখ কৰি দিব বিচাৰিছো যে এই স্থানত আপোনালোকে জিপেৰ জৰিয়তে ইয়াৰ যি ফিজ হ'ব সেই ফিজটো আপোনালোকে জিপেৰ জৰিয়তে ইয়াতে আপোনালোকে পে' কৰিব নোৱাৰিব কিয়নো ইয়াত নেটৰ সমস্যা হয় নেটৰ কাৰণে আপোনালোকে ইয়াতে যি ফিচাৰ বা ইয়াৰ যি জইণ্ট ফিজ সেই জইণ্ট ফিজটো আপোনালোকে জিপেৰ জৰিয়তে পেমেন্ট কৰিব নোৱাৰিব সেই কাৰণে আপোনালোকে কেছ লৈ আহিব লাগিব কেছ লৈ অহাৰ পিছতহে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব তো আজি মাছসমূহ এৰি দি থকা হৈছে আপোনালোকে দেখি আছে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দি আছো আৰু তিনিখনকৈ বাহনত এনেদৰে এই মাছসমূহ লৈ অনা হৈছে ইয়াৰ পূৰ্বে কেইবা কুইণ্টলৰ মাছ এৰি দিয়া হৈছিল এই লেকত যিহেতু কম্পিটিশ্যন হ'বলৈ গৈ আছে এই লেকত মাছসমূহ এৰি দি থকা হৈছিল আৰু আজি তিনিখনকৈ বাহনত পুনৰবাৰ জনাই দিছো আপোনালোকক এয়া আপোনালোকে দেখি আছে তো কুইণ্টালে মাছ এৰি দি থকা হৈছে যাতে যিসকল লোক ইয়াত অংশগ্ৰহণ কৰিব আহে তেওঁলোকে যাতে একোটাকৈ মাছ হ'লেও এই লেকৰ পৰা উঠাই বা মাৰি লৈ যাব পাৰে ঘৰলৈ আৰু খাব পাৰে জুতিৰে এসাঁজ দেখুৱাই দি আছো আপোনালোকক এই প্ৰতিযোগিতাখনত যাতে মাছ পায় সকলোৱে তাৰ কাৰণে এনেধৰণে মাছসমূহ এৰি দি থকা হৈছে আৰু এনেধৰণৰ প্ৰকাণ্ড মাছসমূহ এৰি দি থকা হৈছে আৰু বিভিন্ন প্ৰকাৰৰ যি মাছ সেই মাছসমূহ এই লেকত এৰি দি থকা হৈছে তো অহা 14 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন মাৰিয়ামপুৰ যি বিল আছে সেই বিলত এই কম্পিটিশ্যনখন হ'বলৈ গৈ আছে যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে তো এটা কথা পুনৰবাৰ আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকে কিন্তু ইয়াত জিপেৰ জৰিয়তে ইয়াৰ যি জইণ্ট ফিজ সেই জইণ্ট ফিজটো কিন্তু দিব নোৱাৰিব কাৰণ ইয়াত নেটৰ প্ৰব্লেম হয় জিপেটো আপোনালোকে নাপাব গতিকে আপোনালোকে যিসকলে অংশগ্ৰহণ কৰিম বুলি ভাবিছে বা অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে নগদ ধন লৈ আনিব লাগিব এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে ইয়াৰ যি জইণ্ট ফিজ সেই জইণ্ট ফিজসমূহ প্ৰদান কৰাৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছো আপোনালোকক সবিশেষ দৃশ্যাংশসমূহ আৰু ইয়াৰ তিনিখনকৈ বাহন ইয়াৰ পূৰ্বে কেইবা কুইণ্টলৰ মাছ এৰি দিয়া হৈছিলে আৰু আজি তিনিখনকৈ বাহনত লৈ অনা হৈছে এই মাছসমূহ যি মাছ এৰি দি থকা হৈছে এই প্ৰকাণ্ড বিলত তো ইয়াৰ যি প্ৰাইজসমূহ আছে বা ইয়াৰ সময় কিমান সময়ৰ পৰা কিমান সময়লৈকে মাছ মাৰিব পাৰিব এই লেকত সেই সবিশেষ মই আপোনালোকক জনাই দি আছো এতিয়া তো ইয়াৰ এন্ট্ৰি ফিজ আপোনালোকে এন্ট্ৰি ফিজ দিব লাগিব 3500 টকা 3500 টকা আপোনালোকে এন্ট্ৰি ফিজ দিব লাগিব বা জইণ্ট ফিজ বুলি ক'লেও হয় এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে কিন্তু এন্ট্ৰি ফিজৰ কথা কওঁতে মই আপোনালোকক পুনৰবাৰ জনাই দিছো যে আপোনালোকে সেই স্থানত গৈ অনলাইন পেমেন্ট কৰিব নোৱাৰিব কিয়নো তাত জিপে কৰাটো সম্ভৱ নহয় নেটৰ কিছু প্ৰব্লেম হয় তো আপোনালোকে নগদ ধন লৈ যাব লাগিব যদি আপোনালোকে নগদ ধন লৈ নাযায় তেন্তে আপোনালোকে অসুবিধা পাব বা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোকৰ হয়তো পলম হ'ব পাৰে কিয়নো তাত যিহেতু নেট নাপায় আপোনালোকে জিপেৰ জৰিয়তে কিন্তু মুঠৰ ওপৰত জিপেৰ জৰিয়তে বা ফোনপেৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব নোৱাৰিব তো মাছ এৰি দিয়াৰ দৃশ্যাংশসমূহ দেখুৱাইছো আপোনালোকক স্ক্ৰীনত দেখি আছে আৰু ইয়াৰ লগে লগে ইয়াৰ যি আনুষংগিক যি তথ্য সেইখিনিও আপোনালোকক দি আছো তো এন্ট্ৰি ফিজ 3500 টকা ইয়াৰ যি সময় সেই সময় নিৰ্ধাৰণ কৰা হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 2:30 বজালৈকে সৰ্বমুঠ আপোনালোকে 4.5 ঘণ্টা এই যি লেক সেই লেকৰ পৰা আপোনালোকে লেকত আপোনালোকে 4.5 ঘণ্টা মাছ মাৰিব পাৰিব ৰাতিপুৱা 10 বজাৰ পৰা
দুপৰীয়া 2:30 তাৰিখ ইতিমধ্যে জনাই দিছোঁ আপোনালোকক 14 ডিচেম্বৰ ইয়াৰ যিটো প্ৰথম প্ৰাইজ সেয়া হৈছে 16 লাখ টকা দ্বিতীয় প্ৰাইজ হৈছে 7,50,000 তৃতীয় প্ৰাইজ হৈছে 3,50,000 চতুৰ্থ প্ৰাইজ 1,50,000 পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দশমলৈকে পঞ্চমৰ পৰা দশমলৈকে 1 লাখ কৰি প্ৰদান কৰা হ'ব 12 আৰু 13 যি নম্বৰ সেয়া হৈছে 50,000কৈ দুজনক প্ৰদান কৰা হ'ব 12 আৰু 13 নম্বৰ পুৰস্কাৰ বা 11 আৰু 12 নম্বৰ পুৰস্কাৰটো এ আৰু বি দুটা গ্ৰুপত ভাগ কৰা হৈছে কনসোলেশন প্ৰাইজ 20,000কৈ 20 জনক প্ৰদান কৰা হ'ব আৰু বি গ্ৰুপত 80 জনক নিৰ্ধাৰণ কৰা হৈছে যদিও ইয়াৰে কিন্তু 79 গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব কনসোলেশন প্ৰাইজ হিচাপে 15,000 টকা কিন্তু যি গৰাকী ব্যক্তি 80 নম্বৰত পৰিব তেওঁক প্ৰদান কৰা হ'ব 1 লাখ টকা নগদ 1 লাখ টকা তেওঁক প্ৰদান কৰা হ'ব পুনৰবাৰ জনাই দিছোঁ বি গ্ৰুপত 79 গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব 15,000কৈ আৰু 80 নম্বৰত যি গৰাকী ব্যক্তি কনসোলেশন তেওঁৰ নম্বৰটো পৰিব তেওঁ লাভ কৰিব 1 লাখ নগদ ধন তো আসলতে এই যি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ইয়াত আসলতে নগদ ধনে প্ৰদান কৰা হ'ব তো আপোনালোকে যদি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আগতীয়াকৈ সবিশেষ তথ্য জানি ল'বলৈ স্ক্ৰীনত যেকেইটা নাম্বাৰ দেখি আছে সেই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে সবিশেষ জানিবলৈ বা অনলাইন বুকিঙৰ কথাটো যদি আপোনালোকে জানিব বিচাৰে সেই কথাটোও জানি ল'ব পাৰে তো অহা 14 ডিসেম্বৰ মাজত মাত্ৰ কেইটামান দিন বাকি আছে নগদ ধন 16 লাখ টকাৰ গৰাকী হৈ যাব পাৰে আপোনালোকে যদি আপোনালোকে দ্বিতীয়টো প্ৰাইজ পায় দ্বিতীয় প্ৰাইজত আপোনালোকে লাভ কৰিব নগদ ধন 7,50,000 টকা তৃতীয় পুৰস্কাৰ হিচাপে লাভ কৰিব নগদ ধন 3,50,000 টকা তেনেধৰণে লাখ লাখ টকাৰ যি পুৰস্কাৰ সেই পুৰস্কাৰসমূহ ৰখা হৈছে এই মাছ মৰা প্ৰতিযোগিতাত অৱশ্যে এয়া কিন্তু বৰশীৰে মাছ মৰা প্ৰতিযোগিতাৰ আয়োজন কৰাইছে বৰশীৰেহে আপোনালোকে এই মাছ মাৰিব পাৰিব এই লেকৰ যি অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 14 ডিসেম্বৰ তাৰিখে তো সবিশেষ জানিবলৈ আপোনালোকে স্ক্ৰীনত নাম্বাৰ দিয়া আছে এইটো জানি ল'ব পাৰিব মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ আৰু এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল মাৰিয়ামপুৰ বহুতে জানে পিকনিক এটা স্পট বুলি ক'ব পাৰি বা বনভোজৰ বাবে এটা উপযোগী স্থান বুলি ক'ব পাৰি আৰু 2-3 বছৰ পূৰ্বে সেই লেক উদ্বোধন কৰা হৈছিল শুভ উদ্বোধনী কৰিছিলে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গেৰী ডাঙৰীয়াই আৰু তাৰ পিছতে এই স্থানলৈ অগণন লোকৰ খুদ বৈছিল বিশেষকৈ বনভোজৰ যি সময়ছোৱাত তো সবিশেষ মই আপোনালোকক দি দিলোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ তো অহা 14 ডিচেম্বৰত যি বৃহৎ এক মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এই মাৰিয়ামপুৰ বিলত সবিশেষ তথ্য মই আপোনালোকক দি দিলোঁ ইতিমধ্যে মাছ এৰি দিয়াৰ যি দৃশ্যাংশ সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱালোঁ ইয়াৰ লগে লগে ইয়াৰ যি সবিশেষ তথ্য প্ৰথম পুৰস্কাৰৰ পৰা দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ সবিশেষ মই আপোনালোকক দি দিলোঁ কনসোলেশন প্ৰাইজৰ বিষয়ে আপোনালোকক কৈ দিলোঁ এণ্ট্ৰি ফিছৰ বিষয়ে আপোনালোকক জনাই দিলোঁ কেনেদৰে যোগাযোগ কৰিব সেই কথাটো উল্লেখ কৰি দিলোঁ তো আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে এই প্ৰতিযোগিতাখনত তেন্তে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে আৰু ইয়াৰ লগে লগে শেষত পুনৰবাৰ কৈ দিছোঁ যে ইয়াত কিন্তু নেটৰ প্ৰব্লেম গতিকে জিপেৰ জৰিয়তে আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব নোৱাৰিব যিটো এণ্ট্ৰি ফিজ সেই এণ্ট্ৰি ফিজটো জিপেৰ জৰিয়তে পে'মেণ্ট কৰিব নোৱাৰিব সেইকাৰণে আপোনালোকে নগদ টকা যি এণ্ট্ৰি ফিজ সেই ফিজটো নগদ দিব লাগিব তো সেয়া আপোনালোকৰ সুবিধাৰ বাবে কৈ দিছোঁ নহ'লে ইয়াতে যদি আহি আপোনালোকে জিপে জৰিয়তে পে'মেণ্ট কৰিম বুলি ভাবে তেন্তে আপোনালোকে সমস্যাত পৰিব তো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি বেয়া নাপায় বা একো অসুবিধা নহয় আপোনালোকৰ তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব